গম পাই ভিতৰৰ অৱৰুদ্ধ বতাহে, বুজি পাই দেৱালৰ ৰবীন্দ্ৰনাথে, বন্ধ কোঠাত অকলশৰে কন্দাৰ স্বাধীনতাক। কাৰো পৃথিৱী হ'ব নোৱাৰাৰ, আকাশ হ'ব নোৱাৰাৰ, উশাহ হ'ব নোৱাৰাৰ বেদনাক। কোনে কাক হেঁপাহ পলুৱাই দিব পাৰে কিমান যাতনা। দৌৰি দৌৰি কোন কেনেকৈ হৈ পৰে থৰ লগা জীৱাশ্ম। সেয়া জানে কোঠাৰ একোণত থকা গৌতম বুদ্ধই। জীৱন যে গভীৰ ৰাতিৰ কান্দি থকা এটা কেতেকী। উকা কাগজত কঁপি উঠা এটা কলমৰ কবিতা। সময়ৰ খুন্দাত বন্ধ হৈ যোৱা এটা ঘড়ীৰ কাঁটা। সকলো সাঁথৰ হৈ যায়, অযথা কংকাল হৈ যোৱা প্ৰেম, অকাৰণে আঁতৰি যোৱা জোনাক। সকলো উৱলি যায়, আলমাৰীৰ পুৰণি চিঠি, গছৰ শুকান পাত। কোনেও নেদেখে বৰষুণত তিতি থকা চেপলিনৰ চকুলো। কোনেও নুশুনে ৰাতি ৰাতি বাজি থকা আইনষ্টাইনৰ বেহেলা।